হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল নিশ্চয়। আৰু ৰাতিপুৱাই সূৰ্যটো ওলাইছে আৰু ইমান ধুনীয়া পোহৰ। সূৰ্যৰ ৰশ্মিটো যেতিয়া উদয় হয়, চাৰিওফালে ৰশ্মিবিলাক যে বিৰিঙি যায়, ইমান মৰম লগা হয় সেই দৃশ্যটো চাবলৈকে। আৰু গছৰ আৰে আৰে যেতিয়া সূৰ্যটোৰ পোহৰ বিৰিঙায়, ৱাও, মজা লাগে সেইখিনি ভিউ চাবলৈকে। আৰু ৰাতিপুৱা আৰম্ভণি হৈ গ'ল। উঠিয়ে কিন্তু মই ফাৰ্ষ্ট টাইম আজি জুই ধৰিলোঁ। আজিও ল'ৰাৰ সেই একেই চিটুৱেশ্যন, গতিকে ঠাণ্ডাও লাগিছে বোলে, সেইকাৰণে জুইকুৰা ধৰি দিলোঁ, তাক জুই পোৱাবলৈকে দিলোঁ। দি পেলাই মই অলপমান কেমেৰাও কৰিলোঁ। মানে ডক্টৰৰ তাত যদিও নিছোঁ, সি এতিয়াও সম্পূৰ্ণ ভাল পোৱা নাই। মেডিচিনটো আজিৰ পৰাহে ভালদৰে ষ্টাৰ্ট কৰিম। চাওকচোন, গা ভালে নাথাকিলে কেনেকৈ থাকে, গা ভালে থাকিলে আৰু বদমাচি আৰম্ভ কৰে। আৰু এইফালে আমাৰ এই ৰাণী দুইজনী মোৰ চব খেতি নষ্ট কৰি দিলে ইয়াতে। আৰু এতিয়া আহিলোঁ মই মোৰ কামখিনি কৰোঁ বুলি। আজি গাড়ীখনো দূৰতে ৰাখি থৈ দিছিলে, ভিতৰত নোসোমালে। গতিকে বোলো গেৰেজটো অলপ চাফা কৰি দিওঁ, যিহেতুকে গাড়ীখন থাকিলে চাফা কৰিব নোৱাৰোঁ। সেয়ে গেৰেজটোহে আজি চাফা কৰিছোঁ। মানে গাড়ীখন ওলাই থাকিলে চাফা কৰোঁ, নহ'লে বাকী চোতাল বাটখিনি সাৰি মেলি ল'লোঁ। এইখিনি কৰিবলৈ আছিলে। আৰু একেবাৰে গা পা ধুই আহিলোঁ পাকঘৰলৈ। আজি ৰাতিপুৱা মানে বহুত সোনকালে উঠিলোঁ, পাঁচটা বজাতে উঠিলোঁ। উঠি পেলাই অলপ দেৰিকৈ ওলাই আহিলোঁ, যিহেতুকে আজিকালি ভালদৰে পোহৰে নহয় 5টা বজাতো। সেইকাৰণে আৰু পাকঘৰত আহি ভাত পানীখিনি খাই ল'লোঁ। লৈ পেলাই আৰু মানে কি ডক্টৰৰ তাত যে গ'লোঁ, তাৰে কাপোৰবিলাক আছিলে নহয়, সেইবিলাক দাম কৰি থৈ দিছিলোঁ। তাকে বোলো আজি সময় পোৱাতে থৈ দিওঁ। এদিন যদি কাপোৰ নুধো, কাপোৰে দাম হৈ যায়। গতিকে 2 দিনৰ কাপোৰ লগ লাগিছে, তাতে আৰু কিমানখিনি হ'ব। গতিকে কাপোৰখিনি ধুই মেলি ৰ'দত দিবলৈকে আহিলোঁ। আনফালে আৰু গৰম কাপোৰখিনিও ৰ'দত দি থৈ দিছিলোঁ, সেইখিনি লৈ যাওঁ। যাই পেলাই তাত বাকী কাপোৰখিনি শুকাবলৈকে দিওঁ। ৰ'দটো আৰু যিহে পনে গুচি যাব, সেইকাৰণে বোলো আগতে কাপোৰখিনিকে ৰ'দত দি শুকাই লওঁ। গাটো ধুই উঠিয়ে পানী গিলাচ খায়ে কাপোৰখিনি ধুবলৈ গৈছিলোঁহে। তাৰপাছত চাহ খোৱা হোৱাই নাছিলে। মায়ে আৰু গাখীৰ চাহ বনাইছিলে, খাবলৈ মাতি আছিলে। মোৰ আৰু কামখিনি হোৱা নাই কাৰণে খাবলৈ অহা নাই, তেখেতক খাব দিলোঁ। তাৰপাছত আৰু কামখিনি কৰি আহিলোঁ। ইমান ধুনীয়াকৈ গাখীৰ চাহ কাপ বনাই দিছে, নাখায়নো কেনেকৈ থাকোঁ। এইফালে গাখীৰ চাহ খোৱা বন্ধই কৰিছিলোঁ, কিন্তু মায়ে বনাই দিয়া কাৰণে আৰু নাখাওঁ বুলি ক'বলৈ ভাল নালাগিল। সেইকাৰণে খাই ল'লোঁ। আৰু মাজতে আৰু অকণমান বুটো খাই ল'লোঁ, কাৰণ আজি বুটখিনি খোৱাই নহ'লে যে। কাপোৰখিনি ধুবলৈ গুচি গ'লোঁ। বাকী কামখিনি কৰোঁতে এইফালে মোৰ খাৰ টাইমখিনি আজি চেঞ্জ হৈ গ'ল। বাৰু একো নাই, এদিন চেঞ্জ হ'লে কোনো কথা নাই, নেক্সট ডে ঠিক কৰিবলৈ চেষ্টা কৰিম। এইফালে আৰু গাখীৰ চাহ কাপ ধুনীয়াকৈ গৰম কৰি লৈ বোলো চাহখিনিকে খাই লওঁ, তাৰপাছত আৰু বাকী কামখিনি আছেই। এতিয়া আৰু মানুহজনৰ কাৰণে চাহ বনাই আছিলোঁ। ৰঙা চাহ, তেখেতে ৰঙা চাহ খাই, গাখীৰ চাহ একেবাৰে খোৱা বাদেই দিছে বৰ্তমান। আৰু ৰঙা চাহ একাপ তেখেতক বনাই পেলাই দি দিলোঁ। ধুই আনি তেনেকৈ থৈ দিছোঁ। আজি আৰু ভাবিছোঁ ফেনা অলপ এনেদৰে গুলি পেলাই এঘণ্টাৰ কাৰণে তিয়াই থৈ দিলোঁ। আৰু 1 ঘণ্টা পিছত ৰেডি হৈছোঁ। চাওকচোন, চুলিবিলাক পকি একেবাৰে বুঢ়ী হৈ গৈছোঁ দিনে দিনে। সেইকাৰণে ভাবিছোঁ নাই, চুলিকেইডালৰ অলপ যত্ন ল'ব লগা হৈছে। আৰু ৰ'দত বহি লৈছোঁ। গলত গামোচাখনো দি লৈছোঁ, কাৰণ গলত লাগিব পাৰে ন ৰংবিলাক। সেইকাৰণে হেনা কৰিছোঁ, ব্লেক কালাৰটো লগোৱা নাই। ব্লেকটো লগালে আৰু গোটেই পকি যাব, যি মাজে মাজে এডাল দুডাল পকিছে। তো সেইখিনি ছেভ হোৱাৰ কাৰণে পুষ্পা হেনাটো লগাইছিলোঁ, এনেকৈ ৰ'দত বহি লগাইছোঁ। আৰু এইফালে আমাৰ পণ্ডিতটো আহিছে, চবতে এক্সপাৰ্ট। মাকক এবাৰ কালাৰ কৰি দিব বোলে, চুলি চুচাই দি আছে পিছফালে। মই চুলিত ৰং কৰি আছোঁ আৰু সি মোক চুচি দি আছে। মানে একো এটা কাম কৰিবই নোৱাৰোঁ সিয়াৰ কাৰণে। সি আগতে হাজিৰ হ'ব আৰু সিয়ে কৰাত চখা। দেখিছে, মোক ইমান হেল্প কৰি দিয়ে আমাৰ ল'ৰাটোৱে। মানে মোৰ চিন্তাই নাই, কিবা এটা কাম কৰিলে সিয়ে আহি দিয়ে, মোক কৰি দিয়েহি। আৰু চুলিত হেনাখিনি লগালোঁ। লগাই পেলাই ৰাতিপুৱাতে মই বাৰীৰ অলপ কাম কৰি থৈ দিছিলোঁ, আৰু অলপ ৰৈ আছিলে, সেইখিনিকে কৰিবলৈকে আহিলোঁ। আহি আৰু কি হ'ব, ঘৰৰ খেতিনো কি কৰিম। আমাৰ এই যে ৰাণীকেইজনী আছে, সিহঁতে একেবাৰে খাই অৱস্থা নোহোৱা কৰিছে। আনফালে আৰু চুলিত হেনাখিনি লগাই ভাবিছোঁ ভাতখিনি হোৱা কৰোঁ, কাৰণ এতিয়া 12টা বাজিলে। আৰু ভাতখিনি বনাবলৈকে আহিলোঁ। ভাত আঞ্জাখিনি হোৱা কৰি একেবাৰে মূৰটো ধুই ল'ম। গাজৰ, বিন, আলু এনেকৈ ভাজি কৰিম বুলি ভাবিলোঁ। ভাবি পেলাই ভাজিখিনি কাটি ল'লোঁ। লৈ পিঁয়াজখিনিও কাটি ল'লোঁ। এতিয়া ভাজিখিনি বনাই লওঁ, সোনকালে কৰি লওঁ, কাৰণ ল'ৰাক ঔষধখিনি টাইমতো খুৱাব লাগিব। সেইকাৰণে ভাতখিনি সোনকালে কৰি লওঁ, লৈ পেলাই তাক আৰু টাইমত ঔষধখিনি খুৱাম। সেইফালে মই ভাজিখিনি বহাই দিলোঁ। ভাজিখিনি একেলগে আৰু নিমখ হালধিখিনিও দি লওঁ।
তো তেনেকেই আৰু দুপৰীয়া কামখিনি কৰি মেলি আজৰি হৈ একেবাৰে মূৰ গা ধুই মেলি আহিলোঁ। এয়া আজি কেপচিকাম ভাজি, বইল আলু, তাৰপিছত পিঁয়াজ আৰু মই বনোৱা আচাৰ আৰু গাজৰ আলু বিন ভাজি।